নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে ভিডিঅ'টোৰ থাম্বনেইলটো চাই গম পাইছা যে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে। হয়, বহুতেই মোক সুধি আছে যে নিযুত মইনা আঁচনি পোৱা ছোৱালীসকলে স্কুটি পাবনে নাই। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক'লে, আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে সকলো কথা গম পাই যাবা আৰু লগতে তোমালোকক জনাই দিম যে এইচএছ স্কুটিৰ বাবে কেতিয়া আবেদন কৰিব লাগিব আৰু লগতে জনাই দিম যে নিযুত মইনা আঁচনিত আবেদন কৰা ছোৱালীসকলে সৰ্বমুঠ কিমান টকা লাভ কৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিবা। তো ছাত্ৰ ছাত্ৰীসকল বহুতেই কৈ আছে যে ইতিমধ্যে স্কুটিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। একচুৱেলি এই কথাটো সম্পূৰ্ণ মিছা। স্কুটিৰ আবেদন প্ৰক্ৰিয়া এতিয়ালৈকে আৰম্ভ হোৱা নাই। তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। স্কুটিৰ আবেদন প্ৰক্ৰিয়া যেতিয়া আৰম্ভ হয় অতি সোনকালে তোমালোকে এই চেনেলটোৰ জৰিয়তে ভিডিঅ' পাই যাবা। এতিয়া তোমালোকক জনাই আছো যে নিযুত মইনা আঁচনিত আবেদন কৰা ছোৱালীসকলে স্কুটি পাবনে নাই, যিটো কথা তোমালোকে জানিব বিচাৰিছিলা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছোৱালীসকলৰ কাৰণে দুটা অপশ্যন দিছে। এটা হ'ল নিযুত মইনা আঁচনি আৰু এটা আছে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম। ইয়াৰ পৰা তোমালোকে যিকোনো এটা স্কিমত আবেদন কৰিব পাৰিবা। নিযুত মইনা আঁচনিত আবেদন কৰা ছোৱালীসকলে স্কুটি নাপাব। এতিয়া বহুতেই কনফিউজত থাকিব যে কোনটো স্কিমত আবেদন কৰিলে বহুত ভাল হ'ব, নিযুত মইনা আঁচনিত কিমান পাব এণ্ড এইচএছ স্কুটিৰ বাবে আবেদন কৰিলে কিমান পাব। যদি তোমালোকে নিযুত মইনা আঁচনিত আবেদন কৰা তেন্তে এইচএছত তোমালোকে টোটেল পাবা 10,000 টকা আৰু ডিগ্ৰীত তোমালোকে টোটেল পাবা 12,500 টকা আৰু তোমালোকে যদি ইয়াৰ পাছত মাষ্টাৰ্ছ কৰা তেন্তে ইয়াত তোমালোকে পাবা 25,000 টকা। তো ইয়াত তোমালোকে নিশ্চয় চাব পাৰিছা, তোমালোকে যদি নিযুত মইনা আঁচনিত আবেদন কৰা তেন্তে তোমালোকে এইচএছ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী মিলাই পেলাই টোটেল 47,500 পাবা। আৰু যদি তোমালোকে এইচএছ স্কুটিৰ বাবে আবেদন কৰা তেন্তে স্কুটিৰ দাম সৰ্বমুঠ তোমালোকৰ 35,000 হ'ব পাৰে, কাৰণ স্কুটি ইমান হেভি নহয়। এতিয়া তোমালোকে চইচ কৰি তোমালোকে যিটোত আবেদন কৰিব বিচৰা সেইটোত আবেদন কৰি দিবা। মুঠৰ ওপৰত তোমালোকে যদি নিযুত মইনা আঁচনিত আবেদন কৰি দিয়া তেন্তে তোমালোকে স্কুটি নাপাবা।